নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। ইণ্ডিয়া পোষ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে। নিজৰ গাঁৱতে আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব। প্ৰায় 28,850টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে। 10 পাছৰ পৰা আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা কি এনেকৈ চিলেকশ্যন প্ৰচিডিউৰ হ'ব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, অৱশ্যেটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা মই জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, কোৰ্চটো যদি আপোনালোকে বাই কৰিলে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি ইয়াতে পাই যাব। এইখিনি পঢ়িলে আপোনালোকৰ বাবে ছাফিচিয়েণ্ট হ'ব। আৰু ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি লওক বা সোনকালে গৈ আপোনালোকে মেছেজ কৰি বাই কৰি লওক। আৰু থাৰ্ড কথাটো হৈছে, কোৰ্চটোত যদি বাই কৰিলে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটোৰ কথা ডিটেইলছত মই জনাই দিব বিচাৰোঁ। তাৰ আগতে কেনেকৈ বাই কৰিব পাৰে সেইটো জনাই দিব বিচাৰোঁ। এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278, ইয়ালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰাৰ পাছত সকলোখিনি কৈ দিয়া হ'ব। চ' আপোনালোকে মেছেজ কৰি ল'ব। এতিয়া হ'লেও ডিটেইলছত কোৰ্চটো জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, 2026-27 বৰ্ষৰ ক্ষেত্ৰত ADR 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু ইয়াৰ কি ছাবজেক্ট লাভ কৰিব মই সেইখিনি জানিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি আপোনালোকে আছাম ৰিলেটেডো লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব পাৰিব, ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। বাকী জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট আপোনালোকে অল ছাবজেক্ট আছে, অল টপিক কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, চব পিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব। ইয়াত আপোনালোকে 10খন ফুল লেন্থৰ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনিও লাভ কৰিব পাৰিব, কুৱেশ্যন পেপাৰ উইথ এনচাৰ ছিট। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ক্ষেত্ৰত একেবাৰে লেটেষ্ট কোৰ্চ হয়, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। আৰু বাই কেনেকৈ কৰিব মই আকৌ আপোনালোকক জনাই দিব বিচাৰিছোঁ। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে, 9181267278, ইয়ালৈকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোত আপোনালোকে যদি বাই কৰি লৈ পঢ়ে ভালদৰে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বেলেগ কোনো কোৰ্চ কৰিব, বেলেগ কোনো বুক পঢ়া দৰকাৰ নাই। আৰু 50% আপোনালোকৰ বৰ্তমান অফাৰ চলি আছে, অফাৰটো লিমিটেড টাইমৰ কাৰণে। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। এতিয়া মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ ভেকেন্সিখিনি ক'ৰ পৰা আহিছে। ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা। মই আপোনালোকক জনাইছিলোঁ পোষ্ট অফিচৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আৰু টোটেল ভেকেন্সিৰ ক্ষেত্ৰত 28,636টা, এটা দুটা ভেকেন্সি নহয়, 28,000 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছ কৰিলে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। সেইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, কিয়নো আপোনালোকে যে 10 পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত কোনো আপোনালোকে এক্সাম দিব নালাগে বা কোনো আপোনালোকে লিখিত পৰীক্ষা নহয় বা ইণ্টাৰভিউ দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ যিটো 10ৰ মাৰ্ক আছে, মাৰ্কৰ বেছত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট আছে 2026 বৰ্ষৰ ক্ষেত্ৰত। আৰু ভেকেন্সিখিনি আপোনালোকে দেখিব পাৰিছে ABPM হওক বা BPM হওক, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ভেকেন্সি মুকলি কৰিছে, বা এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যিটো ABPM বুলি কোৱা হয়, বা ডাক সেৱকৰ ভেকেন্সিও মুকলি কৰি দিছে আপোনালোকৰ বাবে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ বাবে মুকলি কৰিছে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন দিব হৈছে ডিপাৰ্টমেণ্ট অফ ছাৰ্ভিচ কণ্ডিশ্যনখিনি সকলোখিনি লিখি থোৱা আছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে টোটেল ভেকেন্সিটো গণালৈ। আৰু অসম চাৰ্কুলৰ ক্ষেত্ৰত সবাৰ বেছি ভেকেন্সি ছেকেণ্ডতে দেখুৱাইছে আছাম চাৰ্কুল। ইয়াৰ ক্ষেত্ৰত 639টা ভেকেন্সি মুকলি কৰিছে, এটা দুটা ভেকেন্সি নহয়, 639টাকৈ ভেকেন্সি মুকলি কৰিছে আছাম চাৰ্কুলৰ ক্ষেত্ৰত। চ' এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ
কৰি ল'ব পাৰিব আৰু এজ লিমিট 18 পৰা 40 বছৰ হ'লেই হ'ল তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহ জনালে 18 পৰা 40 বছৰলৈকে পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সো আপোনালোকৰ এটা ভাল সুযোগ আহিছে এটা অপৰচুনিটি আহিছে আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে ইণ্ডিয়া পোষ্টত যে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো এইখিনি ভেকেন্সি কথাত মই আপোনালোকক জনালোঁ আৰু লগতে যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপাৰেশ্যনসমূহ কৰি আছে ভালদৰে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আমাৰ যিটো টিমতৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেইটো বাই কৰিব কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীনতে আছে আৰু সেই কোৰ্চটো বাই কৰিলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰা ধৰণৰ কাৰণে সকলোখিনি এটা পাই যাব আৰু 50% বৰ্তমান আপোনালোকৰ কাৰণে অফাৰ চলি আছে আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আজিৰ ভিডিঅ'ত লগ পাম